Hi guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। মাম্মি দেখা মাম্মি কৈ আহি যায়। দিয়া এইখন দিয়া। তো কি খবৰ আপোনালোকৰ? মই জাস্ট জিমৰ পৰা আহি পাইছোহি, ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ, কাৰণ ব্লগ আৰু নাই মোৰ যে আপোনালোকক দি থাকিম, মানে পেণ্ডিং ব্লগ আগতে কৰি থোৱা ব্লগ একোৱে নাই, গতিকে এইটো ফ্ৰেছ ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ, ফ্ৰেছকৈ দিব পাৰিম। এইকেইখন মানে হাঁহিৰ বাণীৰে জন্মৰ এইবিলাক যে ডক্টৰৰ কি বস্তু সেইবিলাক হেৰি হৈ আছে, গাড়ীতে আছিলে। মই আজি জিমলৈ গাড়ীখন লৈ গৈছিলোঁ, গতিকে এইকেইখন এতিয়া লৈ আহিলোঁ। লৈ পোৱাৰ লগে লগে তাই মানে এইকেইখন লৈ সিফালে কৰি আছে, তো এয়া থৈ দিওঁ মই। বাকী কওক আপোনালোকৰ খবৰবিলাক কওক, কেনে আছে, কি কৰি আছে। আৰু বাই দ্য ৱে আপোনালোকে এতিয়ালৈ মোৰ প্ৰণামৰ পৰা হেৰি কৰিলে নে নাই? কিয় হোৱা কফি আছিলে অকণমান। প্ৰণামৰ পৰা এতিয়ালৈ আপোনালোকে শ্বপিং কৰিছেনে নাই কৰা, কিবা গহনা লৈছেনে নাই লোৱা, আৰু বিশেষকৈ কি হয় আপোনালোকে নিজৰ কাৰণেতো ল'ব পাৰে। বহুত ভাল অপশ্যন হয় গিফটিং কৰিবৰ কাৰণে, গতিকে ৰূপৰ বস্তু এটাটো গিফ্ট কৰিবলৈ সকলোৱে মানে যোনে পায় তেওঁলোকেও ভাল পায়, আৰু যোনে দিয়ে তেওঁলোকৰো ভাল, কাৰণ এটা মূল্যৱান বস্তু দিয়া হয়। গতিকে গিফটিঙৰ কাৰণে যদি লাগে তেতিয়াহ'লে প্ৰণাম ফ্ৰম মীনাক্ষী ইনষ্টাগ্ৰাম পেজখন ফ'ল' কৰিব। ডেফিনেটলি কিবা নহয় কিবা ভাল বস্তু আপোনালোকে পাব পাৰে, কাৰণ এতিয়া বৰ্তমান আজি তাৰিখটো মই পাহৰিলোঁ, আজি মই দুটামান মানে নতুন কালেকশ্যনছ দিছোঁ। আগৰ যিমানখিনি আছিলে চব আউট অফ ষ্টক হৈ গ'ল, গতিকে মই নতুনকৈ কিছুমান বস্তু বিৰাট ধুনীয়া ষ্টাৰ্টছ আহিছে। মানে মোৰ কি হয় জানে, মাইকী মানুহ ন ময়ো, তো এনেকুৱা হয় যে এইযোৰ আপলোড কৰাৰ আগতে ইমান ধুনীয়া এইযোৰ ময়ে থৈ দিওঁ নেকি, এনেকুৱা নিচিনা ভাৱ এটা আহিয়ে যায়। তাৰমানে ইমান ভাল লাগে মোৰ কিছুমান বস্তু, মানে নিজে থৈ দিবলৈ মন যায়। আধিটো বস্তু মোৰ নিজৰ লগতে আছে, সেইখিনি মই আপলোড কৰাই নাই, মানে ইমান বেছি মানে মোৰে পচন্দ হয়। আৰু কিছুমান এনেকুৱা হৈছে যে এতিয়ালৈ যোনবিলাক চ'ল্ড আউট হোৱা নাই সেইকেইটাও মোৰে লগত আছে। হা কি মা তো সেইকেইটাও বস্তু মোৰে লগত আছে, তো তেনেকুৱা নিচিনা হৈ যায়। মোবাইলটো লৈছে সেইটোকে দেখাইছে। আৰু বহুতে মোক আৰু এটা কথা সুধিছে যে এইবিলাক পিয়'ৰ চিলভাৰ হয়নে নহয়। পিয়'ৰ চিলভাৰ হয়, আৰু প্লাছ আৰু এটা কথা মই কৈ দিওঁ যে চিলভাৰ বহুতে কয় কি মা ৰ'বা না কথা পাতিব দিয়া, বহুতে কয় যে পিয়'ৰ মানে চিলভাৰবিলাক কি হয় কলা পৰি যায়। চাওক ৰূপ যিকোনো ৰূপে আপোনাৰ ৰূপ বস্তুটো কলা পৰে, আৰু যদি কলা নপৰে তেতিয়াহে মানে ৰূপটো নকলি বুলি ক'ব পাৰিব, মানে তাতে কিবা কিবি মিক্স আছে বুলি ক'ব পাৰি। মোবাইল দেখাইছে। তো ৰূপ বস্তুটো কলা পৰে, যোনটো ৰূপ কলা নপৰে সেই ৰূপটোহে আচলতে তাতে কিবা কিবি মিক্স আছে বুলি আপোনালোকে মানে জানিব লাগে। আৰু গতিকে ৰূপ কলা পৰে, আৰু এইটো বগা কৰিবৰ কাৰণে বা পলিচ কৰিবৰ কাৰণে একেবাৰে সহজ, আপোনালোকে ঘৰতে কৰিব পাৰে। যেতিয়া ভালকৈ গা ধুব নহয়, গা ধুওঁতে চাবোন পানীত আপোনালোকে অকণমান দেৰি তিয়াই থৈ দিব, ইয়াৰিঙে হয় বা চেইনে হয়, তিয়াই পেলাই এনেই ব্ৰাছ মানে টুথব্ৰাছ দি আপোনালোকে ঘঁহি দিব পাৰে। আদাৰৱাইজ যোনটো ভিম বাৰ আছে সেই মানে লিকুইড ভিমটো যে আছে সেইটোতো অকণমান পানী দি পেলাই তাতো তিয়াই থৈ দিব পাৰে, আৰু তাৰপিছতে ব্ৰাছ কৰি দিলে মানে একদম চকচকীয়া হৈ যাব। আৰু আটাইতকৈ ভালটো হৈছে যে বগা যোনটো বগা কলগেটটো দি আপোনালোকে যদি অকণমান পানীত মিক্স কৰি পেলাই থৈ দিয়ে, ডাইলিউট কৰি পেলাই সেই পানীখিনিৰে যদি ধুই দিয়ে, তেতিয়াহ'লে ধুনীয়াকৈ ৰূপটো একদম চকচকীয়া হৈ যাব, একদম নতুন নিচিনা হৈ যায়। প্লাছ নহ'লে বা যোনটো মানে বগা কলগেটৰ যে পাউডাৰটো ব্ৰাছ যোনটো কলগেটৰ পাউডাৰটো, সেই পাউডাৰটো দি যদি এনেকৈ দি পেলাই যদি অকণ কাপোৰ এখনেৰে মুচি দিয়ে নহয়, তেতিয়াও একদম ৰূপবিলাক ধুনীয়া চকচকীয়া হৈ যায়। দুদু আহিলে যোৱা। তো সেইকেইটা কথা মই বহুত দিনতে ক'ম বুলি ভাবিছিলোঁ, আচলতে মই পাহৰি থাকিলোঁ। আজি এতিয়া মনত পৰিলে কাৰণে কৈ দিলোঁ। মনত পৰিলে কি, আচলতে মই সেই আপলোড কৰি আছিলোঁ দুখনমান ফটো যে কালেকশ্যনছৰ, তো সেইকাৰণে মই ভাবিলোঁ যে এবাৰ আপোনালোককো কথাটো কৈ দিওঁ। আচলতে বহুতে জানে ৰূপ কলা পৰিলে কি কৰিব লাগে, বহুতে জানে, আৰু বহুতে আকৌ নাজানিবও পাৰে। সেই গতিকে মনত পৰোঁতে মই কৈ দিওঁ। মানে মোলৈ কেলৈ আনিছা চাওকচোন, গাখীৰৱালা আহিছে, পনীৰ দিছে, তাই আকৌ মোলৈ লৈ আহিছে। যোৱা কিচেনত লৈ যোৱা, কিচেনত থৈ দিয়া। আৰু এইটো কোনে দিলে, ভিক্সটো কোনে দিলে? নাম ক'ত পালা?
নমনামো পালা তো তাই যিকোনো খোৱা বস্তুৱে তাইৰ কাৰণে হৈ যায় সেইটো নাম মই একদম ঘামি জামি আছোঁ এতিয়া মই যাওঁ ৱাশৰুমতে গা চা ধুই পেলাই ৰেডি হওঁ আজি আচলতে চকু ডক্টৰৰ ওচৰত যাম বুলি ভাবিছোঁ নেট্ৰালয়ত মই আগতেও আপোনালোকক এবাৰ ছাজেষ্ট বিচাৰিছিলোঁ যে কোন চকুৰ ডক্টৰ ভাল আছে গুৱাহাটীত যদি আপোনালোকে জানে ক'ব বুলি কোনেও মোক একো ৰিপ্লাই নকৰিলে সেইকাৰণে এতিয়া মই নাজানো কোন ভাল ডক্টৰ মই সেইকাৰণে নেট্ৰালয়ে যাওঁগৈ দিনটো লাগিব নেট্ৰালয়ত সেইটোৱে মই বেয়া আগতে মই যেতিয়া গৈছিলোঁ গোটেই দিনটো লাগে তো আজিও সেই দিনটোৱে লাগিব চাগে নালাগক বুলি ভাবি গৈছোঁ সেইকাৰণে ৰাতিপুৱাই যাওঁগৈ যদি ৰাতিপুৱাই গ'লে মানে সোনকালে এপইণ্টমেণ্ট পাই যাওঁ ডক্টৰ এজনৰ তাৰপিছত দেখুৱাই মেলি আহিম আৰু আদাৰৱাইজ কি হৈছে ন মই ওচৰৰ পৰা একো দেখি নাপাওঁ চব বস্তু দূৰৰ পৰা দেখি পাওঁ ওচৰৰ আইচাইটটো একদম গ'ল দূৰৰবিলাক ঠিকে আছে তেতিয়া যদি সোনকালে দেখাই নলওঁ তেতিয়াহ'লে দূৰৰটোও যাব ওচৰটোও যাব একেবাৰে কণাই হৈ যাম আৰু নকৰিবা মা ঠিক আছে ফ্ৰেণ্ডছ আকৌ লগ পাম পিছত অল ৰাইট ফ্ৰেণ্ডছ ৰেডি হৈ গ'লোঁ ইমান বেছি গৰম নহয় বহুত বেছি গৰম পৰিছে আৰু হাঁহিহঁতৰতো স্কুলবিলাক আজিৰ পৰা ৰাতিপুৱা সোনকালে হৈছে আৰু দুপৰীয়া 12:15 ছুটি হৈ যাব তো বাই 12:30 তাই ঘৰ পাই যাব ৰক্ষা অন্তত মানে ইমান মৰ গৰমত মানে চাফাৰ নকৰে বাচ্চাবিলাকে আৰু লাহেকৈ চাগে গৰম বন্ধও সোনকালেই দি দিব তেনেকুৱা নিচিনা ফিল এটা হৈছে কাৰোবাৰ এতিয়ালৈ স্কুলত নটিচ মানে অহা নাই কিন্তু কেইখনমান স্কুল মই জনাত আহিলে অলৰেডি তেওঁলোকৰ মানে গৰম বন্ধটো আগুৱাই দিলে তো মই এই কটনৰ শাৰ্ট নিচিনা এইটো পিন্ধিছোঁ আৰু লগতে এই পেণ্টটো পিন্ধিছোঁ মানে কি জানে জিন্স পিন্ধিব মন নাযায় এই গৰমত এতিয়া মানে গাত লাগি থকা কাপোৰবিলাক একদমেই পিন্ধিব মন নাযায় কটনৰ সব কাপোৰ পিন্ধিব মন যায় পেণ্টটো মই মানে সেইকাৰণে এই ট্ৰাউজাৰটো পিন্ধি লৈছোঁ কটনৰ জিন্স পিন্ধিম বুলি এবাৰ ভাবিছোঁ মানে শক্তিয়ে নহ'ল গাত চাহ খাই আছোঁ চাহ একাপ আমাৰ আকৌ আজি মানে চিমনি বনাবৰ কাৰণে মানুহ আহিছে আৰু যোৱাকালি আমাৰ এই আগফালে AC এটাও লগাই ল'লোঁ ইমান বেছি গৰম ন কেনেকৈ আপুনি নহ'লে হেৰি কৰিব কওক আগফালৰ ৰুমত বহিব টিভি চাবলৈও ভাতকেইটা খাবলৈও মানে নোৱাৰি ফেনে একদম কামেই নিদিয়ে এতিয়াও AC চলাই থৈছোঁ ফেনো চলাই থৈছোঁ আৰু বাণী শুই আছে বাইদেৱে ময়ে শুৱালোঁ তাইক এতিয়া জোৰছে ফেনখন চলাই থৈছোঁ কিন্তু AC টো চলাই থ'ব লগা হৈছে যদি মই AC টো বন্ধ কৰি দিওঁ ন তেতিয়া তাই উঠি যায় এনেকুৱা নিচিনা গৰম হৈছে আৰু আনফালে ইয়াতে এইটো চফা কৰি আছে এইটো কামত লাগি আছে আৰু এইটো AC লাগিলে এতিয়া অন্তত ভাতকেইটা আমি ভালকৈ খাব পাৰিম আৰু জয়ো যাব চকু ডক্টৰৰ ওচৰত তুমিও দেখাবানে চকু এই আৰু মইতো দেখি নাপাওঁ মানে ওচৰৰ বস্তু ই কি দেখি নাপায় নাজানো ই দূৰৰ বস্তু তুমি ওচৰৰে আমাৰ দুইটাৰে মানে ওচৰৰ ছাইডটো গৈছে এতিয়া এইটো ৰুমত চাহ ফেন আৰু AC তলত চাহকাপ ঠাণ্ডাই হৈ থাকিলে হ'লেও খাই লওঁ আৰু খাই বৈ যাওঁ ঠিক আছে আপোনালোকক লগ পাম তাতে চাওঁ অকণমান যদি এনেই দেখাব পাৰোঁ দেখাম আদাৰৱাইজ আৰু ঘৰত আহি লগ পাম আৰু সো গাইজ আমি দুইটাই চকু ড্ৰপ দিবলৈ বহি আছোঁ আধা ঘণ্টা চকু মুদি পেলাই থাকিব লাগিব পিছত লগ পাম অ'কে ফ্ৰেণ্ডছ চ' দেখাই মেলি আহিলোঁ আমাৰ দুইজনৰে চশমাই দিছে চশমা দিব বুলি আমি জানোৱেই কাৰণ আমি ওচৰৰ পৰা একো দেখি নাপাওঁ আমাৰ দুইটাৰে একেই অৱস্থা হৈছে আৰু খালি কাক কিমান পাৱাৰ দিছে আমি সেইটো একো এতিয়া নাজানো কাৰণ কাগজকেইখন আমি পঢ়িব পৰা নাই চশমা এই ছানগ্লাছ কেইযোৰ লগাইছোঁ কাৰণে ৰাস্তাটো দেখি পাইছোঁ আদাৰৱাইজ আমি চব ব্লাৰ দেখিছোঁ এতিয়া ন ৰাস্তাৰো সেয়াই ৰাস্তাও ব্লাৰে দেখিছোঁ যেনে সেইকাৰণে লাহে লাহে জয়ে চলাইছে আচলতে 3-4 ঘণ্টা আমাক মানে চকুত কিবা ড্ৰপ দিছে সেইটো কাৰণে ব্লাৰ দেখিম বুলি কৈছিলে স্কুটি হ'লেতো মানে তাতে বহি থাকিবলৈ দিলে হয় কিন্তু গাড়ী আছে কাৰণে মানে কৈছে যে লাহে লাহে চলাব পাৰিব কিন্তু সেয়াই ব্লাৰে দেখি আছোঁ মই ভাবিলোঁ আপোনালোকক আপডেটটো দি দিওঁ তো ভোকো লাগিছে এতিয়া সময় দেখো একো দেখি পোৱা নাই সময় যি চাইছোঁ ঘড়ীটোত একোৱে দেখি পোৱা নাই 1:34 হা ক'ত চালা
এইটো গাড়ী এইটো ডাঙৰকৈ আছে চব দেই 1:34 মানে 1:30 বাজিছে ভোক লাগিছে অকণ অকণ আহোঁতে মই বেছি খায়ো অহা নাছিলোঁ জয়টো বহুত ৰাতিপুৱা গৈছে আজি ব্ৰেকফাষ্ট তুমিতো হাঁহিয়ে যোনখিনি ৰাতিপুৱা এৰি থৈ দিছিলে ভাত ৰাতিপুৱা খাই পেলাই যে স্কুললৈ গৈছিলে যিখিনি ভাত এৰিছিলে সেইখিনি প্লাছ লগত আৰু অকণমান জয় হাঁহিক থৈ অহাৰ পিছতেই খালে তো হিয়াৰ সেইকাৰণে বেছি ভোক লাগিছে সেইকাৰণে মই ভাবিছিলোঁ এতিয়া চশমাযোৰ একেবাৰে লৈয়ে ল'ম বুলি কিন্তু নাই ইমানেই ভোক লাগিছে ঘৰ যাবই লাগিব ন তাৰপিছত চশমা আনিব কেতিয়া যাম মানে ফ্ৰেমবিলাকতো মইতো ভাবাও নাই যদি চশমা পিন্ধিলে কেনেকুৱা লাগিব ফ্ৰেমখনটো এটলিষ্ট ভাল হ'ব লাগিব ন এতিয়াতো যাবই নোৱাৰো এতিয়া গ'লেও ফ্ৰেম চুজ কৰিব নোৱাৰিম ব্লাৰ দেখি থাকিম আমি নাই 2-3 ঘণ্টাৰ পিছত মই সুধিলোঁ কিমান দেৰি লাগিব কৈছে 2-3 ঘণ্টাৰ পিছত লাহে লাহে নাইকিয়া হৈ যাব বোলে ক্লিয়াৰ দেখিব বুলি কৈছে তো সেয়াই আৰু ইভিনিংলৈ চাওঁ কি কৰোঁ তো ব'লক এতিয়া যাওঁ ঘৰলৈ আৰু ভাত খাওঁগৈ গৰমটোতো বহুত ভাপৰে গাড়ীখনটো কি হৈ আছিলে হাই গাইজ এতিয়া কেইটা বাজিলে ৰ'ব দেখি পোৱা হৈছোঁ অকণমান 5টা বাজিবলৈ 10 মিনিট বাকী আছে 4:49 হৈছে আৰু 50 হ'ব এতিয়া তো এতিয়া মই জয়ক উঠালোঁ সিটো শুলে মইতো ইমান শুবলৈ চেষ্টা কৰিলোঁ বাণীয়ে এবাৰ মূৰত উঠে এবাৰ পিঠিত উঠে এবাৰ ক'ত উঠে ভগৱান হাঁহিক মাতিলোঁ বচাবৰ কাৰণে হাঁহিয়ে উল্টাই মানে অত্যাচাৰ হৈ গৈছে বাণীৰ মানে হাঁহিৰ ওপৰতো অত্যাচাৰ কৰি দিছে আৰু তাৰপিছত দুইজনী এতিয়া ওলাই পেলাই গ'ল ওলাই যাওঁতে মই অকণমান হেৰি কৰিলোঁ এইটো ফটোশ্বুট কৰিলোঁ ফটোশ্বুট মানে কি প্ৰণামৰ অকণমান কাম কৰিলোঁ নতুন ষ্টক আহিছে বুলি কৈছিলোঁ যে সেইখিনিৰে 2-3টা সময় নাপাওঁ ন মই কেনেকৈ কৰিম কওকচোন মানে মেইন সময় নাপাওঁতো এটা অফিচ যাওঁগৈ সেইটো বেলেগ কথা যোনদিনাখন অফিচ নাথাকে সেইদিনাখন মই কৰি লওঁ বা ৰাতিপুৱাই শুই উঠিয়ে বাণীহেঁত শুই থাকোঁতেই মই অকণমান কৰি লওঁ যেহে বাণী উঠি যায় এতিয়াও বাণী আছে মই মানে বাহিৰত যাব নোৱাৰিছোঁ তাই মানে মূৰত উঠিব কিবা কৰিব ফটোখন মাৰোঁতে হাতখনকে এনেকৈ উলিয়াই দিব নহ'লে বস্তুটোকে কাঢ়ি ল'ব কেমেৰাটোকে কাঢ়ি ল'ব এনেকুৱা কৰে তো সেয়াই মই হাঁহিক ক'লোঁ যে অকণমান তাইক লৈ যা বাহিৰত ফুচলা কি কৰ মুঠতে মই 2খনমান ফটো তুলি লওঁ তো সেইবিলাক কৰোঁতে মেলোঁতে মই ৰেষ্ট ল'বলৈ নাপালোঁ চকুকেইটা এতিয়াও অলপ জিল হৈ আছে ফটোকেইখন তথাপি এনেকৈ কৰি তুলিলোঁ আৰু কাৰণ ষ্টকত আহিছে যেতিয়া সোনকালে দি দিলে মানে ভাল আপোনালোকেও চাওঁ কৰি থাকে যে নতুন একো নাই অহা বুলি কাৰণ যিখিনি আছিলে পুৰণা সেইবিলাক চব আউট অফ ষ্টকে হৈ গ'ল চব চ'ল্ড আউটে হৈ গ'ল তো সেইটো কাম কৰিলোঁ আৰু এতিয়া মই জয়ক উঠালোঁ সি এতিয়া হোৱা কাপোৰ পিন্ধিছে এতিয়া আমি যাওঁ হেৰি কৰিবলৈ চশমা অৰ্ডাৰ দিবলৈ অকণমান ঝিলঝিলটো আছে তুমি যে শুই দিলা তোমাৰ অলপ বেছিকৈ লাগিছে চাগে ঝিলঝিলটো মই কিন্তু মানে মোবাইলত আজি মোৰ সেইটোৱে হৈছে আজি মোৰ কেইবাটাও অৰ্ডাৰ আহিছে কিন্তু মই চাব পৰা নাই 2-3 ঘণ্টাটো মই কেতিয়াও এনেকুৱা নকৰোঁ মোৰ যেতিয়া মানে কোনোবাই হোৱাটছআপ কৰে লগালগ মই ৰেছপণ্ড কৰিবলৈ ভাল পাওঁ মানে লগালগ ৰেছপণ্ড কৰোঁ এইটো মোৰে কাম ন মোৰ কৰ্তব্য হয় মই লগালগ ৰেছপণ্ড কৰিবলৈ আধা ঘণ্টা 1 ঘণ্টা ৰৈ পেলাই ৰেছপণ্ড কৰাটোতো কথা নহয় ন কোনোবাই ইমান হেৰি কিউৰিচিটিত কিবা এটা সোধে বা এইটো আছেনে নাই জানিবৰ কাৰণে হোৱাটছআপ কৰে ফটোখন পঠায় তো মই আজি একদম নোৱাৰিছোঁ নহয় আজি মই হস্পিটেলত থকাৰ সময়তো মই একো দেখি পোৱা নাই ঝিলঝিল কৰিছে ৰাস্তাটো গোটেই ৰাস্তাটো মই একো দেখি নাপালোঁ ঘৰত আহি পেলাই মই হাঁহিক কৈছোঁ চাচোন কাৰণ মই জয়কো ক'ব নোৱাৰোঁ সিয়াৰো একে প্ৰব্লেম সিও দেখি পোৱা নাই হাঁহি যে থেংকফুলি তাই আজি স্কুল সোনকালে হ'ল ছুটি দিছিলে গতিকে তাই ঘৰত আছিলে আহিয়ে মই তাইক দিছোঁ মোবাইলটো কৈছোঁ হাঁহি চাচোন কোনখন ফটো দিছে কি লিখিছে তলত কাৰণ ফটোখনটো তথাপিও ধৰিব পাৰিছোঁ মানে আখৰবিলাক একদম ধৰিব পৰা নাই তো তাই কৈছে এইযোৰ এভেইলেবল আছে নেকি এনেকৈ লিখিছে মই কৈছোঁ নাই বুলি কওঁ যোনকেইযোৰ নাই মানে নাই চ'ল্ড আউট লিখ তো হাঁহিয়ে সেনেকৈ লিখি মেলি দিছে তাৰপিছত এতিয়া অলপ মানে ষ্টেবল হ'ল তেতিয়া দেখি যেতিয়া পাইছোঁ আৰু ক্লিয়াৰ হ'লেও অলপ এনেকুৱা অসজা নিচিনা লাগি আছে হ'লেও আৰু পঢ়িব পাৰিলোঁ সেই বাকী তেওঁলোকক মই ৰিপ্লাই কৰি নতুন সেই ফটো ক্লিক কৰি আপলোড কৰিলোঁ আৰু আছে কিছুমান লাহে লাহে কৰিম আৰু সেইখিনি প্ৰথমে এইখিনি চাই লওক আপোনালোকে তো সেয়াই এতিয়া যাওঁ ধুমাধুম চশমাযোৰ দি দিওঁ কাৰণ দেৰি কৰি থাকিলে আমাৰ নিজৰে প্ৰব্লেম হ'ব আৰু চকু বেয়া হৈ গৈ থাকিব আমি যে ভাবাই নাছিলোঁ ন জয়ৰ বেছি বেয়া মোতকৈ মোৰ অকণমান ঠিকে আছে সি যে গোটেই হোল নাইট সি মোবাইল চাই সি মোবাইল নাচালে মানে সিয়াৰ টোপনি নাহে এইটো সিয়াৰ মেনিয়া হৈ গৈছে সি মোবাইলটো চাই শুৱায় কি এইটো যে বেছিয়ে নহয় এইটো তুমি নিজে এইমাত্ৰ কৈছা নাই হোল নাইট মোবাইলটো মই যেতিয়া ৰাতি মই বাণীৰ কাৰণে উঠোঁ তোমাৰ মোবাইলটো চলি থাকে কিন্তু তুমি শুই থাকা মোবাইল চালেহে ইয়াৰ টোপনি ধৰে বুলি কয় এতিয়াও সি দুপৰীয়া মোবাইলটো চাই ল'লে তাৰপিছত সি নাক মাৰি শুলে
তেনেকুৱা কথা এইবোৰ বৰ বেয়া হৈছে আমাৰ দেই মেনিয়া মোৰতো উপায় নাই মোৰ মোবাইলতে চব কাম হৈ গৈছে লেপটপতে চব কাম হৈছে কিন্তু মইও চোৱাটো অলপ কমাব লাগিব তো ঠিক আছে বলক যাওঁ ন নে চাহ একাপ খাই যাওঁ চাই লওঁ কি কৰোঁ চাহ একাপ খাব মন গৈছে So ahi palu aru অকমান কিবা কিবি লৈ আহিছো ৰিপোজৰ পৰা হেতি খালে কি হল খোৱা Mommy তুমি কোন Mommy thank you পেস্ট্রি কিটা কি কইলা থৈ দিলা মানে Mommy কো thank you Mommy get Mommy হ্যাঁ yes she এইটো দেখুৱাইছে নাম নাম সো আহি পালো চশমা অৰ্ডাৰ দি দিয়া হ'ল হেৰি কৰিলো বেগটো লৈ যাওঁ আজিতো দিয়া নাই 3-4 দিন লাগিব বুলি কৈছে গতিকে 3-4 দিনৰ পিছত ডেলিভাৰীয়ে লৈ লৈছো মানে ঘৰতে ডেলিভাৰী কৰিব আৰু যাব নালাগে আকৌ গৈ পেলাই নানিলেগেও হ'ব ঠিক আছে নে গোটেইবিলাক জ্বলাই মেলি থৈ দিছে হেঁতি উফ এই ৰুমটোহে এতিয়া গৰম উঠিছে দেই আৰু প্লাছ তাৰপিছত আৰু কি কৰিলোঁ আৰু অকণমান দেৰি হ'ল মানে মই জয়ৰ গিফ্টটো চাই আছিলোঁ জয় মানে কৈ থাকে ন সদায় বাৰ্থডে গিফ্টটো দিয়া নাই কেতিয়া দিবা আজিও ইনফেক্ট দিনত কৈ আছিলে কেতিয়া দিবা মোক বাৰ্থডে গিফ্টটো দিয়াই নাই হাঁহিক মানে কৈ আছে যে মই মামীয়ে মোক একো বাৰ্থডে গিফ্ট নিদিলে তো সেইটোৱে বাৰ্থডে গিফ্টটো দি দিলোঁ জয়ক এইটো পাৰফিউম এটা দিছোঁ ডেভিডফৰ তো কিমান 10% ডিছকাউণ্ট আছিলে ডেভিডফৰ পাৰফিউমটো 10% ডিছকাউণ্ট পালোঁ সেইকাৰণে এইটো দি দিলোঁ আৰু লগতে ষ্টেণ্ডালত লগাই লওঁ ৰ'ব লগতে আৰু দুটামান বস্তু আপোনালোকক দেখাবলগীয়া আছে সেইকেইটাও মই একেবাৰে দেখুৱাই লওঁ ব্লগটো শেষ কৰাৰ আগতে ৰ'ব ষ্টেণ্ডত লগাই লওঁ অ'কে চ' সেয়াই ভালকৈ দেখুৱাওঁ এতিয়া জয়লে এইটো ডেভিডফৰ মই পাৰফিউমটো আনিলোঁ খোলা নাই এতিয়ালৈ তো সি নিজে খুলিব কাৰণ গিফ্ট হয় সি মানে আমি তাতে টেষ্ট কৰি চালোঁ আৰু টেষ্ট কৰি চাইছোঁ আৰু মই আচলতে একুৱাটো ভাল পাইছিলোঁ ডেভিডফৰ একুৱাটো মোৰ বিৰাট ফেভৰেট হয় কিন্তু জয়ে এইটো ল'বলৈ বিচাৰিলে তো সি যি ল'ব বিচাৰিছে সেইটোকে দিছোঁ আৰু তাৰপিছত মই যোৱাবাৰ ব্লগত আপোনালোকক দেখুৱাইছিলোঁ এটা টি শ্বাৰ্ট দেখাইছিলোঁ ৱৰ্কআউট কৰিবলৈ যোৱা তো এইবাৰ সেই তেতিয়া মানে মোৰ তলৰবিলাক অহা নাছিলে বা এইকেইটা বস্তু অহা নাছিলে এতিয়া আহিলে সেইকাৰণে দেখাই দিছোঁ এইটো এটা মই টাইটছ এটা লৈছোঁ কাল্টৰ হয় এয়া এই ব্ৰেণ্ডটোৰ হয় বিৰাট ভাল হয় বিৰাট কমফৰ্টেবল হয় আৰু মানে এনেকুৱা নহয় যে মানে কিছুমান বেছি দীঘল থাকে ন যে ভৰিৰ ওচৰত একদম এংকলৰ ওচৰত এনেকৈ খোজ খাই থাকে সেনেকুৱা নহয় তো একদম পাৰফেক্ট লেন্থৰ হয় তলত এনেকৈ অকণমান আছে কাট আউট অলপ এয়া তো এইটো আৰু একদম হাই ৱেষ্ট হয় বিৰাট ভাল হয় মানে বহুত কমফৰ্টেবল হৈছোঁ মই তো এইটো আনিছোঁ ঠিক আছে তাৰপিছত নেক্সট মই এটা স্পৰ্টছ ব্ৰাউ আনিছিলোঁ এইটো কালাৰটো মোৰ বেছি ভাল লাগিলে আৰু পেডেড হয় গতিকে আপোনালোকে মানে যদি এনেই পিন্ধিব বিচাৰে ৱৰ্কআউট কৰিবলৈ তেতিয়াও পিন্ধিব পাৰে কাৰণ বহুত কমফৰ্টেবল হয় আৰু দেখিবলৈ বহুত ভালো লাগে কালাৰটোৰ কাৰণে বিশেষকৈ কিন্তু অফক'ৰ্ছ মইতো বাৰু এনেকৈ নিপিন্ধোঁ ইয়াৰ ওপৰত টি শ্বাৰ্ট পিন্ধোঁ চ' মোৰ কাৰণে বিৰাট ভাল হয় মানে মই বিৰাট ভাল পাইছোঁ এইটো এটা ঠিক আছে তাৰপিছত পাৰফিউম জয়ৰ যিহেতু এতিয়া এটা লৈ দিছিলোঁ মই এটা পাৰফিউম আনিছিলোঁ অনলাইন তো ৱৰ্কআউট কৰিবলৈ গ'লে মানে মই এডিডাছৰ এই গেট কমফি পাৰফিউমটো লগাই যাওঁ চ' এইটো এটা পাৰফিউম বিৰাট ভাল হয় এডিডাছৰ হয় মাষ্ট বাই হয় যদি আপোনালোকে মানে জিম চিম যায় এনেও বাৰু লগাব পাৰি কিন্তু জিম চিম গ'লে মানে লগালে মানে ভাল লাগে আৰু এডিডাছ বিলাক অকণমান মানে স্পৰ্টছ ৱেৰ টাইপ হয়তো গতিকে মই এইটো মানে স্পেচিফিকেলি জিম যাবৰ কাৰণে আনিছোঁ
আৰু তাৰপিছত আৰু এটা পাৰফিউম হৈছে বাথ এণ্ড বডি ৱৰ্কছৰ এতিয়া গৰমৰ দিনত মই পাৰফিউম বিৰাটেই ভাল পাওঁ মই পাৰফিউমতে মানুহজনী থাকোঁ গা ধুওঁ সেইটো কথা নহয় যে গা নুধুওঁ কিন্তু মই মানে ঘাম ঘাম হৈ থাকিলে মই ভাল নাপাওঁ গতিকে এইটো এটা পাৰফিউম আনিছোঁ বাথ এণ্ড বডি ৱৰ্কছৰ ৰ'জটো এইটো এটা আৰু এতিয়া মই চশমা যেতিয়া বনাবলৈ যাওঁতে তেতিয়া মই এই লেন্সো লৈ আহিছিলোঁ এনভি গ্ৰীনৰ এনেকুৱা ওৱান টাইম ইউজ লেন্স দুটা লৈ আহিছোঁ কেতিয়াবা বাই চান্স লাগি গ'লে এবাৰ পিন্ধি পেলাই বাৰু আৰু তাৰপিছত আকৌ নেক্সট বেলেগ এখন পিন্ধিব পাৰিম মানে দুটা মানে হেণ্ডি আৰু 2027-29লৈকে ভেলিডিটি আছে গতিকে থাকি যাব আৰু ইমান ধুনীয়াকৈ গোটেই তো সেয়া আৰু এতিয়া জয় বৰ্তমান নাই জয় লগালগ মোক ড্ৰপ কৰিয়ে বাহিৰে গুচি গৈছে চিকেন অকণমান আনিবলৈ কাৰণ আজিৰ প্লেন হৈছে ৰুটি আৰু চিকেন কষা খোৱাৰ গতিকে ৰুটি মই বনাম চিকেন কষা বনাব জয়ে চিম্পলকৈ বনাব আৰু সেইকাৰণে মানে ব্লগ নকৰোঁ আৰু এই ব্লগটো মই কণ্টিনিউ কৰিব পাৰিলোঁ হয় কিন্তু ভাবিছোঁ ব্লগটো নকৰোঁ কাৰণ গৰমখনত মন নাযায় আৰু পাকঘৰত এনেকৈ দেখাবলৈ আৰু জয়ে বনাব গতিকে ময়ো নবনাওঁ যে মই একদম মই বনাইছোঁ বুলি আপোনালোকক দেখাব পাৰোঁ সেনেকুৱাও নহ'ব গতিকে জয়ে বনাব সিয়ে হেৰি কৰিব আৰু বাকী এতিয়া চকুৰ আপডেট একদম ঠিকে আছে একো ব্লাৰিনেছ নাই এতিয়ালৈ মানে আৰু গোটেই ঝালটো নাইকিয়া হ'ল আৰু যোনটো আই ড্ৰপ দি পেলাই ব্লাৰিনেছ হৈছিলে সেইখিনি নাই আৰু চশমাৰ কথাটো ক'লোৱে সেয়া আহিব কেতিয়া 3-4 দিনৰ পিছত ডাইৰেক্টলি ঘৰতে ডেলিভাৰী দিব তো সেয়াই ফ্ৰেণ্ডছ ঠিক আছে এই সকলোখিনি বস্তু মই লিংক এমাজনত যদি পাওঁ তেতিয়াহ'লে দি দিম মষ্ট প্ৰবাবলি চেলো চলি আছে নেকি গতিকে এবাৰ আপোনালোকে চেক আউট কৰি ল'ব পাৰিব এবাৰ চাব ঠিক আছে পুনৰ লগ পাম অন্য এটা ব্লগত তেতিয়ালৈ হাঁহি থাকিব ফূৰ্তি থাকিব বাই বাই